ৰৌজালিৰ জানাজা নকৰে গাঁওবাসীয়ে। ৰাজহুৱা কবৰস্থানতো কবৰস্থ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত কবৰস্থান কৰ্তৃপক্ষৰ। গাঁওবাসীয়ে এঘৰীয়া কৰিলে ৰৌজালিৰ পৰিয়ালক। নলবাৰীৰ দেহৰ কালাকুচি গাঁওবাসীয়ে ল'লে বৃহৎ সিদ্ধান্ত। আমি জনাই আছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। ৰৌজালিৰ জানাজা নকৰে গাঁওবাসীয়ে আৰু ৰাজহুৱা কবৰস্থানতো কবৰস্থ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত কবৰস্থান কৰ্তৃপক্ষৰ। জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ ঘাতক ৰৌজ খানক লৈ ডাঙৰ সিদ্ধান্ত লৈছে গাঁওবাসীয়ে। ৰৌজ খানৰ মৃতদেহ কালাকুচি গাঁৱৰ ৰাইজে জানাজা নকৰাৰ সিদ্ধান্ত লৈছে। আৰু কেৱল কালাকুচি গাঁৱেই নহয়, সমীপৱৰ্তী কেইবাখনো গাঁৱৰ ৰাইজে লৈছে এই সিদ্ধান্ত। ৰৌজ খানৰ মৃতদেহ কালাকুচি গাঁৱৰ ৰাইজে জানাজা নকৰাৰ সিদ্ধান্ত লৈছে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। মোকালমোৱাৰ চৰত আত্মগোপন কৰি থকা অৱস্থাত আক্ৰমণৰ চেষ্টা চলাইছিল ৰৌজে আৰু সেই সময়তে আৰক্ষীৰ গুলীত আহত হৈছিল ৰৌজ। ৰৌজ খানক লক্ষ্য কৰি গুলীচালনা কৰিছিল আৰক্ষীয়ে আৰু আৰক্ষীৰ গুলীত দেহত লাগিছিল ৰৌজৰ। জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। দেওবাৰে সন্ধিয়া ৰৌজ খানে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল মৃদুমুদ্ৰা ডেকাক আৰু মৃদুমুদ্ৰা ডেকাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জীৱন মৃত্যুৰে যুঁজি আছে। জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু অৱশেষত ৰৌজ আলিৰ জানাজা নকৰাৰ সিদ্ধান্ত লৈছে গাঁওবাসীয়ে আৰু ৰাজহুৱা কবৰস্থানতো কবৰস্থ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত কবৰস্থান কৰ্তৃপক্ষৰ। কেৱল ইমানেই নহয়, গাঁওবাসীয়ে এঘৰীয়া কৰিলে ৰৌজ আলিৰ পৰিয়ালক। নলবাৰীৰ দেহৰ কালাকুচি গাঁওবাসীয়ে ল'লে বৃহৎ সিদ্ধান্ত। ৰৌজ খানৰ মৃতদেহ কালাকুচি গাঁৱৰ ৰাইজে জানাজা নকৰাৰ সিদ্ধান্ত লৈছে। কেৱল কালাকুচি গাঁৱেই নহয়, সমীপৱৰ্তী কেইবাখনো গাঁৱৰ ৰাইজে লৈছে একেই সিদ্ধান্ত। তেওঁলোকে জানাজা নকৰে ৰৌজ খানৰ মৃতদেহক। জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ ঘাতক ৰৌজ খানক লৈ ডাঙৰ সিদ্ধান্ত লৈছে ৰৌজ খানৰ গাঁওবাসীয়ে। ৰৌজ খানৰ মৃতদেহ কালাকুচি গাঁৱৰ ৰাইজে জানাজা নকৰাৰ সিদ্ধান্ত লৈছে আৰু কালাকুচি গাঁৱৰ লগতে সমীপৱৰ্তী কেইবাখনো গাঁৱৰ ৰাইজেও লৈছে পুনৰ একেই সিদ্ধান্ত আৰু তেওঁলোকেও নকৰে ৰৌজ খানৰ মৃতদেহৰ জানাজা। জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। নলবাৰী আৰক্ষীৰ গুলীত মৃত্যু হৈছিল ঘাতক ৰৌজ খান আৰু ৰৌজ খানৰ শৰীৰত মুঠ 5টাকৈ গুলী লাগিছিল আৰু মোকালমোৱাৰ চৰত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাইছিল ৰৌজে আৰু সেই সময়তে আৰক্ষীৰ গুলীত আহত হৈছিল ৰৌজ। ৰৌজ খানৰ লক্ষ্য কৰি গুলীচালনা কৰিছিল আৰক্ষীয়ে আৰু আৰক্ষীৰ গুলীচালনাত দেহত গুলী লাগিছিল ৰৌজৰ। জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। দেওবাৰে সন্ধিয়া ৰৌজ খানে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল মৃদুমুদ্ৰা ডেকাক আৰু লগতে ছাত্ৰ নেতা মাধুৰ্য বৰ্মনকো আৰু গুৰুতৰভাৱে আহত হোৱা মৃদুমুদ্ৰা ডেকা এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জীৱন মৃত্যুৰে যুঁজি আছে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। ৰৌজ আলিৰ জানাজা নকৰে গাঁওবাসীয়ে। ৰাজহুৱা কবৰস্থানতো কবৰস্থ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত কবৰস্থান কৰ্তৃপক্ষৰ। গাঁওবাসীয়ে এঘৰীয়া কৰিলে এতিয়া ঘাতক ৰৌজ আলিৰ পৰিয়ালক। নলবাৰীত দেহৰ কালাকুচি গাঁওবাসীয়ে লৈছে এই বৃহৎ সিদ্ধান্ত। জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। ৰৌজ খানৰ মৃতদেহ কালাকুচি গাঁৱৰ ৰাইজে জানাজা নকৰাৰ সিদ্ধান্ত লৈছে। কালাকুচি গাঁৱৰ ৰাইজৰ লগতে কেইবাখনো সমীপৱৰ্তী গাঁৱৰ লৈছে ৰৌজ খানৰ জানাজা নকৰাৰ সিদ্ধান্ত আৰু পশ্চিম খাটাৰ কালাকুচি, মাকালগুৰা, কুমাৰীকাটা, চেৰাবাৰী অঞ্চলৰ ৰাইজে লৈছে এই সমূহীয়া সিদ্ধান্ত। জানাজা আৰু কবৰৰ বাবে ৰাজহুৱা কবৰস্থান ব্যৱহাৰ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছে এই বৃহৎ গাঁওবাসীয়ে। জনাই আছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ ঘাতক ৰৌজ খানক লৈ ডাঙৰ সিদ্ধান্ত লৈছে গাঁওবাসীয়ে
আৰু কেইবাখন গাঁৱৰ ৰাইজে মিলি ৰৌজ খানৰ জানাজা নকৰাৰ এক বৃহৎ সিদ্ধান্ত লৈছে। ৰৌজ খানৰ মৃতদেহ কালাকুচি গাঁৱৰ ৰাইজে জানাজা নকৰাৰ যি সিদ্ধান্ত লৈছে, এই সন্দৰ্ভত আমি এক গুৰুত্বপূৰ্ণ খবৰ দিব লৈছোঁ। আৰু ৰাজহুৱা কবৰস্থানত কবৰস্থ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছে কবৰস্থান কৰ্তৃপক্ষই। তাৰোপৰি গাঁওবাসীয়ে এঘৰীয়া কৰিলে ৰৌজ আলীৰ পৰিয়ালক। ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ ঘাতক ৰৌজ খানক লৈ ডাঙৰ সিদ্ধান্ত লৈছে গাঁওবাসীয়ে। জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু দেওবাৰে সন্ধিয়া ৰৌজ খানে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল মৃদুমুদ্ৰা ডেকাৰ লগতে ছাত্ৰ নেতা মাধুৰ্য বৰ্মনক। আৰু আনফালে ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ মৃত্যুক লৈও উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু তাৰ মাজতে আৰক্ষীৰ গুলীত নিহত হৈছে ৰৌজ আলী। আৰু ৰৌজ আলীক লৈ ডাঙৰ খবৰ দিব লৈছোঁ। জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। ৰৌজ আলীৰ জানাজা নকৰে গাঁওবাসীয়ে। আৰু ৰাজহুৱা কবৰস্থানতো কবৰস্থ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত কবৰস্থান কৰ্তৃপক্ষৰ। আৰু ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ ঘাতক ৰৌজ খানক লৈ ডাঙৰ সিদ্ধান্ত লৈছে কেইবাখনো গাঁৱৰ ৰাইজে। আৰু কেইবাখনো গাঁৱৰ ৰাইজে জানাজা নকৰে ৰৌজ খানৰ মৃতদেহ। কেৱল জানাজাই নহয়, গাঁওবাসীয়ে এঘৰীয়া কৰিলে ৰৌজ আলীৰ পৰিয়ালক।